Good evening, student. Welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত তোমালোকৰ লগত ডিসকাস কৰিম কেতিয়া ঘোষণা হ'ব এইচএস সেকেন্ড ইয়াৰৰ ফাইনাল ৰিজাল্ট। বহুত তোমালোকে ইউটিউব ভিডিওত দেখা পাই আছে 8 তাৰিখ 10 বজাত ৰিজাল্ট ঘোষণা হ'ব নেকি। ইয়াৰ ওপৰত তোমালোকৰ আজি মই ডিসকাস কৰিম ডিটেইলছ এই ভিডিওত 8 তাৰিখ হ'ব না 10 তাৰিখ হ'ব। ইয়াৰ ওপৰত আমি অলপ আজি ডিসকাস কৰিম। তেন্তে আহা আমি আৰম্ভ কৰিম। আজি অলৰেডি 7 তাৰিখ হৈ গল আৰু যেহেতু আমাৰ কাউন্সিলৰ কৰ্তৃপক্ষৰ ফালৰ পৰা অলৰেডি চেয়াৰম্যান সাৰে কৈছে যে 10 মেৰ ভিতৰত ডিক্লেয়াৰ কৰা হ'ব। তেন্তে 8, 9, 10 এই তিনিটা দিনহে বাকি আছে এতিয়া ৰিজাল্ট ডিক্লেয়াৰ কৰা। কিন্তু এই তিনিটা দিনৰ ভিতৰত কোনটো দিনাখন ৰিজাল্ট ডিক্লেয়াৰ হ'ব এইটো এক্স্যাক্টলি আমি এতিয়া কিন্তু কোনো অফিচিয়েল নোটিস আহা নাই। যেহেতু এতিয়ালৈকে কোনো অফিচিয়েল অৰ্ডাৰ আহা নাই কাউন্সিলৰ ফালৰ পৰা, এই কাৰণে আমি 100% ফিক্স 8 তাৰিখে ৰিজাল্ট হ'ব বুলি ক'ব নোৱাৰো। এতিয়া যদি আমি বিভিন্ন ইউটিউব চেনেলত ভিডিও দেখা পাইছো 8 তাৰিখ হ'ব নেকি, এতিয়ালৈকে কিন্তু 100% কোনেও ক'ব নোৱাৰে যে এতিয়া 8 তাৰিখ ৰিজাল্ট হ'বই। আৰু যদি আমি বিভিন্ন ৱেবছাইটত চাম তেতিয়া তোমালোকে গুগল ক্ৰোমত গৈ চেক কৰিব পাৰিবা যে 10th May 2024 ইয়াতে দেখা পাই আছে তোমালোকে when HS result will be declared। আৰু যদি আমি এটা অফিচিয়েল কাউন্সিলৰ ফালৰ পৰা এপছ দিয়া হৈছিলে ৰিজাল্ট চেক কৰিবৰ কাৰণে, এই অফিচিয়েল তোমালোকৰ এপছ টো নাম হৈছে উপলব্ধ। তাত যদি আমি গৈ চাও তেনেহলে এই মেসেজ খিনি তোমালোকে ফ্ল্যাশ হৈ থাকিবা টু বি অ্যানাউন্স সুন, মানে যিকোনো মুহূৰ্ততে তোমালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব বুলি এতিয়া প্ৰিপেয়াৰ হৈ আছে। আৰু যদি তোমালোকৰ মোবাইলত এপছ নাই তেতিয়া তোমালোকে অফিচিয়েলি ৱেবছাইটত চেক কৰি পাৰিবা আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল.assam.gov ত গৈ কিনে। এইটো মই তোমালোকক ক'ব আছিল আজি। থ্যাংক ইউ ফৰ ওয়াচিং।